ফেটি লিভাৰ এটা মোষ্ট কমন আৰু সিৰিয়াছ হেল্থ প্ৰবলেম হৈ পৰিছে বাট বহুত মানুহে ইগনোৰ কৰি দিয়ে বা এটা সঠিক নলেজ তেওঁলোকৰ তাত নাথাকে আজি আমি ইন সিম্পল ওয়ার্ডস নট ইন বুকেস অর মেডিকেল টার্মসত নহয় এটা একদম সিম্পলি আমি শিকিম ফেটি লিভাৰ মানে কি আৰু কেনেকে আমি এই ফেটি লিভাৰটো ঘৰতে থাকি আমি ৰিভাৰ্স কৰিব পাৰিম So hi, this is Madhusmita, মই community health officer working with National Health Mission আৰু মই 100 দিনৰ কাৰণে 100টা হেলদি টিপস আপোনালোক সকলোৰ লগত শেয়াৰ কৰি আছো লিভাৰৰ ফাংচন জানিলো লিভাৰ এটা এনেকুৱা এটা আমাৰ ইম্পৰ্টেন্ট অৰ্গান হয় আমাৰ গাত যোনে আমাৰ গুটেই গাৰ টক্সিন বা লেটেৰাখিনি সাফা কৰি দিয়াত কাম কৰে আমাৰ গাত যিমানখিনি ব্লাড আহে আপোনাৰ হাৰ্টৰ পৰা স্মল ইন্টেষ্টাইন পেটৰ পৰা যিমানখিনি আমাৰ তলৰ ফালৰ পৰা বা ওপৰৰ পৰা আমাৰ ব্লাড আহে তো সেইখিনি সাফা কৰে পিউৰিফাই কৰে আৰু গুটেই আমাৰ গাত পিওর ব্লাড খিনি স্প্রেড করে লগতে যিখিনি বস্তু আমি খাও যাক কয় মেটাবলাইজ নিউট্রিয়েন্টস তা মানে আমি যিখিনি বস্তু খাই আছো তাৰ পৰা কাৰ্বোহাইড্ৰেট ফ্যাটস প্ৰটিন আইৰন এনেকে আমাৰ বেলেগ বেলেগ আমি বস্তু খাও ন বেলেগ বেলেগ ভিটামিনছৰ প্ৰয়োজন হয় তো হেবোৰ আমাৰ লিভাৰে প্ৰত্যেক ভিটামিনছ বিলাকক ডিফাৰেন্ট কৰি তেওঁলোকে নিজৰ নিজৰ জাগাত মানে যত যত প্ৰয়োজন হয় তেজৰ দ্বাৰা সেইখিনি আমাৰ গুটেই গাত পঠিয়াই দিয়ে তো এইবিলাক বহুত ইম্পৰ্টেন্ট কাম ফাংচন আমাৰ লিভাৰে কৰি আছে লিভাৰে হজমৰ শক্তি যেনেকৈ এটা বাইল জুইচ বুলি কয় হেতু আমাৰ লিভাৰে সিক্ৰেট কৰে লগতে ইয়াৰ দ্বাৰা আমাৰ হজম শক্তিটো ফেট যোনটো থাকে আমাৰ গাত সেইখিনি ডিজলভ কৰাত সহায় কৰে হজম কৰাত সহায় কৰে তো আমি যদি চাওঁ এটা বহুত ইম্পৰ্টেন্ট ফাংচন লিভাৰে কৰি আছে তো লিভাৰটো আমি হেলদি কৰি ৰাখাটো অতি দৰকাৰী তো তাৰ কাৰণে আমি কি কৰিম এতিয়া সেইখিনি চাওঁ এতিয়া আমি চাম ফেটি লিভাৰ মানে কি ফেটি লিভাৰ মানে হৈছে যেতিয়া আপোনাৰ লিভাৰত যেতিয়া আপোনাৰ লিভাৰত কি হ'ব ফেটস জমা হৈ যাব চৰ্বি জমা হৈ যায় বেছি এক্সেস ফেট তাক আমি ফেটি লিভাৰ বুলি কওঁ এতিয়া যেতিয়া মানুহ এজনৰ ফেটি লিভাৰ হয় ডক্টৰৰ ওচৰত আমি পৰামৰ্শ ল'ব লাগিব প্ৰথমটো আল্ট্ৰাসাউন্ড কৰিব কৰিলে তেওঁলোকে গম পাব যে আইদাৰ এটো এলকহলিক হয় না নন এলকহলিক মানে দুটা টাইপৰ ফেটি লিভাৰ থাকে সো নামৰ লগত আপুনি নিশ্চয় গম পাইছে ফেটি এলকহলিক ফেটি লিভাৰ মানে হৈছে কি যাৰ যোন মানুহে মদ খাই হোৱা ফেটস জমা চৰ্বি জমা হোৱাটো হেতু হৈছে ফেটি লিভাৰ এলকহলিক এণ্ড নন এলকহলিক মানে আমাৰ নিচিনা নৰ্মেল মানুহ হয় যোনে মদ নাখায় বাট ফেটি লিভাৰ হৈছে ওকে মই বহুত সিম্পলি শিকাইছো যাতে আপোনালোকে বুকিস নলেজ নহয় নৰ্মেল আমি বুজিব পাৰো ওকে সো এতিয়া ফেটি লিভাৰ হৈছে আপোনাৰ ডক্টৰে ডায়াগনোজ কৰিলে আপুনি ডক্টৰ কনসালটেন্ট লওক বাট মই কম আপোনালোকে মেডিসিনটো খালে আপুনি ভাল হ'ব বাট মেডিসিনৰ উপৰিও আপোনালোকে যদি নিজৰ হোমমেড ৰেমেডিজ নিজে যদি জীৱনত কিছুমান লাইফষ্টাইল চেঞ্জেস কৰে বেছি জলদি আপোনালোকে ৰিকভাৰ হ'ব পাৰিব বা ফেটি লিভাৰটো ৰিভাৰ্স কৰিব পাৰিব তাৰ কাৰণে নম্বৰ 1 আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ কিছুমান সিম্পল হেবিট ফলো কৰিব লাগিব আপোনাৰ খাদ্য প্ৰণালী চেঞ্জ কৰিব লাগিব লগতে আপোনালোকে ভালদৰে কিছুমান গাইডলাইনছ আছে সেইখিনি ফলো কৰিব লাগিব মই এতিয়া আপোনালোকক প্ৰত্যেক গাইডলাইনছৰ বিষয়ে অকমান কৈ গৈ আছো ফাৰ্স্ট থিং আপোনালোকে যেতিয়া মৰ্নিং উঠিব বা দিনটোত এট লিষ্ট 1 আৱাৰ টু 40 মিনিট আপোনালোকে এক্সাৰসাইজ কৰিব লাগিব আপোনাৰ দৈনিক জীৱনত ডেইলি কৰিব লাগিব আপোনালোকে খোজ কাঢ়ক দৌৰিব যাওক সাইক্লিং কৰক ডেন্স কৰক যি আপোনাক ভাল লাগে বাট এটা ফিজিক্যাল এক্টিভিটি এট লিষ্ট 1 আৱাৰৰ কাৰণে ৰাখিবই লাগিব সেকেন্ড আপোনালোকে সুগাৰ মানে চেনি জাতীয় বস্তু এৰিব লাগিব আৰু ময়দাৰে বনোৱা বস্তু যিমান পেকেট কোম্পানী পৰা হৈ আহে বিস্কিটস হৈ গল বা চানা হৈ গল তো তেনেকুৱা বস্তু আমি ষ্টপ কৰিব লাগিব খাবলে থাৰ্ড হৈ গল আমি শাক পাচলি যদি আমি গ্ৰীন লিভি ভেজিটেবলছ আমি হেবোৰ বেছিকে খাব লাগিব সো এইকেইটা হৈছে আৰু আপোনালোকে জঙ্ক ফুড যেনেকৈ আমি ফাষ্ট ফুড থাকে বা হেবোৰ বস্তু আমি এৰিব লাগিব এণ্ড